মদনীৰ সাহসিকতাক সেলুট জনাইছো, মদনীৰ মানসিকতাক সেলুট জনাইছো, মদনীৰ ভদ্ৰতা আৰু শিষ্টাচাৰক মই সেলুট জনাইছো। মই অসম জাতীয় পৰিষদক অকণমান সংবিধানটো পঢ়ি ল'বলৈ আহ্বান জনাইছো। জমিয়ত উলেমা ই হিন্দৰ সভাপতি মদনী অসমলৈ আহিল, সংবাদমেল সম্বোধন কৰিলে, উচ্ছেদিত মানুহবোৰৰ কাষত থিয় হল। মই মদনীৰ সাহসিকতাক সেলুট জনাইছো, মদনীৰ মানসিকতাক সেলুট জনাইছো, মদনীৰ ভদ্ৰতা আৰু শিষ্টাচাৰক মই সেলুট জনাইছো। আজি মদনীক লৈ বিভিন্নজনে বিভিন্ন ধৰণে বক্তব্য দিয়া দেখিবলৈ পাইছো। মদনীয়ে নিৰ্যাতিত মানুহখিনিৰ হৈ মাত মাতিবলৈ যাওঁতে মদনীক বুঢ়া আঙুলি দেখুৱালে কোনোবাই কলে যে মদনীক পালে তেওঁক বাংলাদেশলৈ পঠিয়াই দিব, ইত্যাদি ইত্যাদি বিভিন্ন কথা। অসমৰ বিভিন্ন দল সংগঠনে তেওঁৰ শ্ৰুতলিপি অনুসৰি কবলৈ সাহস কৰিলে যে মদনীক পালে হেনো ফাৰ কে ৰখ দেंगे, মদনীক চিৰ কে ৰখ দেंगे, ইত্যাদি বিভিন্ন কথা আমি সংবাদ মাধ্যমৰ জৰিয়তে দেখিবলৈ পালো। সেই মদনী এতিয়া অসমত, সেই মদনীয়ে অসমৰ উচ্ছেদিত মানুহখিনিৰ কাষত থিয় হোৱাৰ বাবে অসমলৈ আহিছে। সেই মদনী নিৰ্যাতিত মানুহখিনিক অকণমান সাহস দিবৰ বাবে অসমলৈ আহিছে। অসমত সংবাদ মাধ্যমক তেওঁ অতি ভদ্ৰতা আৰু বিনয়েৰে সৈতে সম্বোধন কৰিছে। এতিয়া আমি সেই তথাকথিত দল সংগঠন যিবোৰ আছে, যিবোৰে মদনীক ফাৰ কে ৰখ দেंगे, মদনীক চিৰ কে ৰখ দেंगे বুলি ভাবুকি দিলে, তেওঁলোকক আমি দেখিবলৈ পোৱা নাই, তেওঁলোকৰ কোনো উমঘাম দেখিবলৈ পোৱা নাই। মদনীয়ে অতি সাহসিকতাৰে কৈছে যে তেওঁক যিয়ে বাংলাদেশলৈ পঠিয়াম বুলি ভাবুকি দিছে, এয়া মই অসমলৈ আহিছো, যদি তেওঁৰ সাহস আছে মোক বাংলাদেশলৈ পঠিয়াওক, মোক গ্ৰেপ্তাৰ কৰক। তাৰ পিছত আমি দেখিছো যে সেইসকল যিসকল মদনী বিৰোধী তেওঁলোক মৌন। বৰ ইণ্টাৰেষ্টিং কথাটো হৈছে, আজিৰ এই প্ৰেক্ষাপটত আমি দেখিবলৈ পাইছো যে অসম জাতীয় পৰিষদ বুলি যিটো ৰাজনৈতিক দল আছে, সেই দলটো মদনীৰ বিৰুদ্ধে অতি বেছি সৰব হৈ পৰিছে। তেওঁলোকে কৈছে যে মদনীয়ে কলৈ গৈছে, কি কৰিছে, তাৰ ফটো কালেকশ্যন কৰিছে, মদনীয়ে সংবাদ মাধ্যমত কি কব তাৰ ওপৰত তেওঁলোকে চোকা দৃষ্টি ৰাখিব, ইত্যাদি ইত্যাদি বিভিন্ন কথা। লগতে তেওঁলোকে কৈছে মদনীক গ্ৰেপ্তাৰ কৰিব লাগে, মদনীক অসমৰ পৰা খেদি পঠিয়াব লাগে, ইত্যাদি কথাবোৰ আমি গৰিহণা দিছো। মদনীয়ে এনে কি সংবিধান বিৰোধী কথা কলে যাৰ বাবে মদনীক অসমৰ পৰা খেদি পঠিয়াব লাগে? মদনীয়ে এনে কি আইন বিৰুদ্ধ কথা কলে যাৰ বাবে মদনীক গ্ৰেপ্তাৰ কৰিব লাগে? আজি অসম জাতীয় পৰিষদে যাৰ বুকুচাত উঠি ৰাজনৈতিক বৈতৰণি পাৰ হ'ব বিচাৰিছে, সেই দল কংগ্ৰেছ দলৰ পৰামৰ্শ মতে, কংগ্ৰেছ দলৰ শ্ৰুতলিপি মতে অসম জাতীয় পৰিষদে মদনী বিৰোধী শ্লোগান দিয়া পৰিলক্ষিত হৈছে। এইবাৰ আমি অসম জাতীয় পৰিষদৰ নেতৃত্বক প্ৰত্যাহ্বান জনাইছো, মুকলি প্ৰশ্ন কৰিব বিচাৰিছো যে যেতিয়া তেওঁলোকে কংগ্ৰেছ দলৰ হাইকমাণ্ডক লগ কৰিবলৈ দিল্লীলৈ গৈছিল, তেওঁলোকৰ দাবী সম্বলিত পত্ৰ বা স্মাৰক পত্ৰ যিয়েই নহওক কিয় তেওঁলোকে যেতিয়া ৰাহুল গান্ধীক অৰ্পণ কৰিছিল, তাত উল্লেখিত দাবীৰ ভিতৰত এইটো আছিল নে যে বিৰোধী দল হিচাপে কংগ্ৰেছ দলৰ সভাপতি অথবা কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়েও নিৰ্যাতিত, নিপীড়িত, উচ্ছেদিত মানুহখিনিৰ কাষত আহি থিয় দিব লাগে, এই দাবী অসম জাতীয় পৰিষদে কৰিছিল নে? এই প্ৰশ্নৰ উত্তৰটো অসম জাতীয় পৰিষদে দিব বুলি আমি আশা কৰিছো। আজি কংগ্ৰেছৰ শ্ৰুতলিপি মতে অসম জাতীয় পৰিষদ মদনীৰ বিৰুদ্ধে আজমলৰ সৈতে মদনীক সম্পৃক্ত কৰি যি এক নেৰেটিভ অসমৰ ৰাইজৰ আগত দিব বিচাৰিছে, সেই নেৰেটিভ কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে। একাংশই কব বিচাৰিছে যে মদনীয়ে নিৰ্বাচনৰ আগে আগে অসমলৈ আহি এটা সাম্প্ৰদায়িক ৰাজনীতি কৰিব বিচাৰিছে, কিন্তু
মদনীয়ে সেই কথাৰ সম্পূৰ্ণ বিৰোধী স্থিতি গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত শিষ্টাচাৰ ৰাখি অতি বিনয়েৰে সৈতে তেওঁ যিবোৰ বক্তব্য ৰাখিলে সেই বক্তব্যৰ বাবে মদনীক মই সেলুট জনাইছো। আজি মদনীয়ে কৈছে যে তেওঁক বাংলাদেশলৈ পঠিওৱাৰ সাহস কৰা ব্যক্তিগৰাকীৰ উদ্দেশ্যি তেওঁ কৈছে যে মদনীক সেই পৰিয়ালৰ সেই বংশৰ মানুহ যাৰ পিতৃ আৰু যাৰ ককাক ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ বাবে 20 বছৰ সময় জেলত থাকিবলগীয়া হৈছিল। ছয়খন বিভিন্ন জেলত, ভাৰতবৰ্ষৰ বিভিন্ন জেলত 20 বছৰতকৈ অধিক সময় ভাৰতবৰ্ষক স্বাধীনতা দিবৰ বাবে যুঁজি যিটো পৰিয়ালে জেল খাটিবলগীয়া হৈছিল সেই পৰিয়ালৰ পৰা মদনী বিলং কৰে। আজি যিসকলে এই কোনোবা ৰাজনৈতিক দলৰ শ্ৰুতলিপি অনুসৰি মদনীৰ বিৰোধিতা কৰি আছে, মই সেই সকলক প্ৰশ্ন কৰিব বিচাৰিছো যে এই নিৰ্যাতিত এই উচ্ছেদিত মানুহখিনিৰ বাবে তেওঁলোকে লোৱা ভূমিকা কি, সেই কথাবিলাক তেওঁলোকে স্পষ্ট কৰিব লাগে। আজি এই উচ্ছেদিত মানুহখিনিৰ কাষত এই উচ্ছেদিত মানুহবোৰৰ বাবে আইনী যুঁজেই হওক বা এই উচ্ছেদিত মানুহখিনিৰ কাষত গৈ অকণমান সাহস দিবৰ বাবে আমি কংগ্ৰেছ দলৰ সেই বিয়াগুম নেতাসকলক নেদেখিলো অথবা অসম জাতীয় পৰিষদৰ সেই নেতাসকলকো নেদেখিলো। এতিয়া যেতিয়া এই মদনীয়ে এই সকল নিৰ্যাতিত মানুহৰ বাবে মাত এষাৰ লগাবৰ বাবে অসমলৈ আহিছে, তেতিয়া তেওঁ সাম্প্ৰদায়িক আখ্যা দিছে এছাম এই ব্যক্তিয়ে, এছাম ৰাজনৈতিক দলে কেৱল মাত্ৰ নিজৰ ৰাজনৈতিক মুনাফা লাভৰ বাবে। বৰ আচৰিত কথা। আজি আজমলৰ সৈতে মদনীক সম্পৃক্ত কৰিব বিচৰা হৈছে। এই কথা সম্পূৰ্ণ নস্যাৎ কৰি মদনীয়ে কৈছে যে মদনী অসমলৈ অহাৰ বহু পিছতহে আজমলে জানিব পাৰিছে যে মদনী অসমলৈ আহিছে। এই কথা সাহসিকতাৰে তেওঁ সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে। আজি যিকোনো এটা নেৰেটিভ, যিকোনো এটা প্ৰপগেণ্ডা সৃষ্টি কৰাৰ বাবে এই ৰাজনৈতিক দলবিলাক উঠি পৰি লগাৰ কাৰণটো আমি বুজিব পৰা নাই। মদনীক দেখিলে ভীতিগ্ৰস্ত হৈছে। মুছলমানৰ কথা কলে কোনোবাই তাক সাম্প্ৰদায়িকতাৰ ৰং সানিব বিচাৰিছে। কিয়? মুছলমানসকলৰ এই দেশত কি অধিকাৰ নাই? মুছলমানসকলৰ কথা কোৱাৰ অধিকাৰ নাই? মুছলমানে মুছলমানৰ বাবে মাত মতাৰ অধিকাৰটো নাই নেকি? নে সংবিধানে সেয়া কৰবাত বাধা দি ৰাখিছে? মই অসম জাতীয় পৰিষদক অকণমান সংবিধানটো পঢ়ি ল'বলৈ আহ্বান জনাইছো। মই কংগ্ৰেছ দলক অকণমান সংবিধানটো পঢ়ি ল'বলৈ আহ্বান জনাইছো। আজি অসম জাতীয় পৰিষদে যিবিলাক বক্তব্য ৰাখিছে সেয়া কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে। সংসদৰ যি অধিৱেশন হৈ গ'ল, সেই অধিৱেশনত তেওঁলোকে যিটো দলৰ ছত্ৰছায়াত গৈ নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিব বিচাৰিছে, সেই দলৰ নেতা গৌৰৱ গগৈ অথবা সেই দলৰ অন্যতম নেতা ৰকিবুল হুছেইনে অসমত চলি থকা উচ্ছেদ, অসমত চলি থকা সংখ্যালঘু নিৰ্যাতনৰ কথা সংসদত উত্থাপন কৰিলে নে নাই, এই প্ৰশ্ন অসম জাতীয় পৰিষদে কংগ্ৰেছ দলক কৰিবলৈ সাহস আৰু হিম্মত হবনে? নে কেৱল ৰাজনৈতিক মুনাফা লাভৰ বাবে মদনীক অকণমান গালি পাৰি এই যিটো মুছলমান বিদ্বেষ তেওঁলোকে প্ৰকট কৰিব? এনেবোৰ কথা বতৰা অসমৰ ৰাজনীতিৰ বাবে শুভ নহয়। আমি স্পষ্টভাৱে মদনীক সমৰ্থন কৰিছো। আমি মদনীৰ কথা বতৰাক স্পষ্টভাৱে সমৰ্থন কৰিছো। মদনীৰ কাৰ্যকলাপক আমি স্পষ্টভাৱে সমৰ্থন কৰিছো। এগৰাকী স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা, স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা এটা পৰিয়ালৰ পৰা বিলং কৰা মদনীয়ে আজি অসমৰ সংখ্যালঘু নিৰ্যাতিত মানুহখিনিৰ বাবে মাত এষাৰ দিবলৈ আহিছে। তাৰ বাবে তেওঁ ধন্যবাদ আৰু কৃতজ্ঞতাৰ পাত্ৰ। আজি অসমৰ ৰাজনৈতিক পৰিৱেশটোত মুছলমানৰ হৈ যিসকলে কথা কৈছে সেইসকলক সাম্প্ৰদায়িক আখ্যা দিয়া হৈছে। মুছলমান অথবা এই সংখ্যালঘু মিয়া সম্প্ৰদায়, যাক তথাকথিত মিয়া বুলি কোৱা হয়, এইসকলৰ বাবে মাত মতাটো যেন এটা অপৰাধ হৈ গৈছে। এনেবোৰ এক পৰিৱেশ এই ৰাজনৈতিক দলবোৰে কৰিব বিচৰাটো চৰম দুৰ্ভাগ্যজনক। বিৰোধী দল একত্ৰিত হৈছে, ভাল কথা। বিৰোধী দল একত্ৰিত হৈছে, ভাল কথা। অসমৰ পৰা এই উগ্ৰ হিন্দুত্ববাদ প্ৰতিষ্ঠা কৰিব খোজা দল সংগঠনবোৰৰ শাসন
নিৰ্মূল হ'ব লাগে এই কথা সকলোৱে স্বীকাৰ কৰিছে কিন্তু সেয়া কৰিবলৈ যাওঁতে যদি কোনোবাই মুছলমানৰ হৈ মাত মাতিছে কোনোবাই সংখ্যালঘু নিৰ্যাতিত মানুহৰ হৈ মাত মাতিছে তাক বাধা দিয়াৰ যিটো প্ৰয়াস সেই প্ৰয়াসত কিন্তু আমি গৰিহণা দিছো